Welcome to my YouTube channel HR Educational Hub. আমার ছাত্র-ছাত্রী সকল আজ আমি আলোচনা কৰিম ৰিভিজন 2 জিকেটা কোশ্চন আছে গুটেকেটা কোশ্চন আজ আমি আলোচনা কৰিম। সব প্ৰথম প্ৰশ্নটো এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10000 বৰ্গমিটাৰ হলে পথাৰখনৰ পৰিসীমা কি হ'ব? এতে চোৱা কালি দিয়া আছে গতিকে ইয়াত আমি লিখো এটো চোৱা কালি দিয়া আছে কিমান দিয়া আছে এটো দিয়া আছে তোমাৰ 10000 এতিয়া এটো তোমাৰ বৰ্গাকাৰ খেতি পথাৰৰ কালি এটো দিয়া আছে তোমাৰ 10000 দিয়া আছে ইয়াৰে পৰা সোয়া এটো যেহেতু বর্গ কৈছে তো বর্গৰ কালিৰ ফৰ্মুলা কি আছিল বাহু পূৰণ বাহু আছিল তো ইয়াতে আমি লিখিম বাহু পূৰণ বাহু ইকুয়াল টু কিমান হ'ব 10000 হ'ব তো বাহু পূৰণ বাহু হলে কি হ'ব এটো বাহু স্কয়ার হ'ব তো বাহু স্কয়ার ইকুয়াল টু 10000 এতে ইয়াৰ পৰা তুমি যদি বাহুটো ৰাখি দিয়া ইফালে গলে এটো √ওভাৰ হৈ যাব মানে এটো হ'ব √ওভাৰ 10000 আৰু √10,000 এর মান কিমান হয় এটো হয় 100 এতে আমাৰ লাগে কি পৰিসীমাৰ কথা কৈছে তো এটো যদি আমি পৰিসীমা ওলাও তো আমি জানো তোমাৰ বৰ্গৰ পৰিসীমা কি হয় 4 * বাহু 4 * বাহু তো এটো 4 * এটো বাহুৰ মান কিমান আছে ইয়াতে 100 আছে তো 100 মানে এটো হ'ব কিমান 400 মিটাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ নম্বৰটো চোৱা আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হলে চোতালখনৰ পৰিসীমা কি ইয়াতে চোতালৰ কথা কৈছে কিন্তু ইয়াতে কৈছে আয়তাকাৰ প্ৰথমটো আছিল বৰ্গৰ তো ইয়াতে চোৱা তোমার দিক দিয়া আছে সলিউশন লিখা ইয়াতে তোমার দিক ইয়াতে দিক দিয়া আছে দিগক আমি কি হেৰি লিখো এল লিখো এটো দিয়া আছে তোমার 30 মিটার আৰু তোমার কালি দিয়া আছে কিমান যেটা আয়তাকাৰ আছে হেতুৰ কালি দিয়া আছে তোমার 600 এটো স্কয়ার মিটার এতিয়া আমাৰ ওলাব লাগে পৰিসীমা তো পৰিসীমা ওলাবলৈ হলে আমি জানো তোমাৰ আয়তাকাৰ যেটো এই চোতাল আছে হেতু বা আয়তৰ কালি কিমান হয় l * b হয় l * কি b মানে লেংথ ইনটু ব্রেথ হয় এটো আহিব 600 তেতে লেংথৰ ভ্যালুটো দিয়া আছে 30 মিটার লেংথৰ ভ্যালু কিমান দিয়া আছে 30 তো ইফালে আহিব 30 * b = 600 আহিব তো ইফালে b ৰাখি দিয়া এটো ইফালে গলে ডিভাইড হ'ব মানে এটো হ'ব 600 / 30 0 0 কেনসেল যাব আৰু ইফালে আহিব কিমান 3 * 6 মানে এটো আহিব 20 মিটার এতিয়া আমাৰ ওলাব দিছে কি পৰিসীমা ওলাবলৈ দিছে তো देयरफॉर পৰিসীমা কিমান হ'ব এটা এমসিকিউ হয় তথাপি আমি কৰি চাইছো যাতে আমাৰ কোনো ধৰণৰ ভুল নহয় বা কেনেদৰে হয় এইবোৰ সেই কাৰণে এতে চোৱা আয়তৰ পৰিসীমা কি হয় তো 2 * l + b হয় তো এটো 2 l ৰ ভ্যালু কিমান আছে l ৰ ভ্যালু আছিল তোমাৰ 30 আৰু এই মাত্ৰ b ৰ ভ্যালু পালো কিমান 20 এতিয়া 20 আৰু 30 কিমান হ'ল 50 50 দুগুণা কিমান হ'ব 100 হ'ব তো এটো হল 100 মিটাৰ তো ইয়াৰে সি নম্বৰটো শুদ্ধ উত্তৰ 3 নম্বৰ কোশ্চেন কি কৈছে 9 সেন্টিমিটার বাহু বিশিষ্ট বর্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটার হলে আয়তৰ পৰিসীমা কি হ'ব এতে দিয়া আছে তোমাৰ 9 সেন্টিমিটার বাহু বিশিষ্ট বর্গৰ সমান কালিৰ এটা আয়ত আছে তাৰ মানে তোমাৰ এটো কি হ'ব বর্গৰ কালি এফালে আহিব তোমাৰ বর্গৰ কালি = আয়তৰ কালি বর্গৰ কালি = আয়তৰ কালি দুটা সমান বুলি কৈছে সেই কাৰণে দুটা সমান হ'ব এতে চাই দুটা সমান বুলি কৈছে সেই কাৰণে আমি সমান লিখিছো এতে চাই বর্গৰ কালি কি হয় বর্গৰ কালি কি l * l মানে দিক পূৰণ দিক আৰু আয়তৰ কালি কি হয় l * b হয় এতিয়া তুমি ইয়াতে বহাই দিয়া সব বৰ্গৰ তোমাৰ বাহু দি আছে 9 তো এটো আহিব তোমাৰ 9 * 9 মানে 9 * 9 আহিল আৰু ইফালে আহিব তোমাৰ এটো সব প্ৰস্থ দিয়া আছে l ৰ মানটো দিয়া নাই প্ৰস্থৰ মান দিয়া আছে 3 দিয়া আছে তো এটো আহিব তোমাৰ 81 = 3l তো ইয়াৰ পৰা যদি l টো ৰাখি দিয়া এটো কি আহিব 81 বাই কি হ'ব 3 হ'ব এতিয়া এটো যদি তুমি कैंसिल आउट কৰিলে এটো কিমান আহিব এটো 3 2 * 6 21 হল 3 7 * 21 এলৰ ভ্যালু আমি কিমান পালো 27 পালো এতিয়া আমাৰ লাগে কি চোৱা ইয়াতে লাগে আমাৰ আয়তৰ পৰিসীমা তো देयरफॉर পৰিসীমা অলপ আগতে পালো আয়তৰ পৰিসীমা কি হয় আয়তৰ পৰিসীমা হৈছে 2 * l + b তাৰ মানে এটো 2 এলৰ ভ্যালুটো আগতে দিয়া আছিল আৰু এলৰ ভ্যালুটো কিমান দিয়া আছে 3 দিয়া আছে তো ইফালে 3 আৰু 27 কিমান হ'ব 30 আৰু 2 কিমান হ'ব 60 তো ইয়াৰে आंसर হ'ব এটো বি নম্বৰটো কারেক্ট आंसर 4 নম্বৰটো চা 4 নম্বৰত কি কৈছে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন সমান আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যুগক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালিৰ যুগ হ'ব ইয়াতে এখন তোমাৰ টেবুলৰ ওপৰত ৰখা এখন ত্ৰিভুজৰ কথা কৈছে আৰু সেই ত্ৰিভুজটো আছে ক'ত আছে তোমাৰ অনুৰূপ উচ্চতাৰ যুগ দুটা দিয়া আছে 120 মিটাৰ আৰু কিমান দিয়া আছে 80 মিটাৰ দিয়া আছে তো ইয়াতে চোৱা আমি জানো ত্ৰিভুজৰ কালি কি হয় এটো হাফ ইনটু ভূমি পূৰণ উন্নতি তোমালোকে কিন্তু এই ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব নহলে তোমালোকে অংক কৰিব নোৱাৰা ইয়াতে হাফ লিখা ইয়াতে চোৱা ভূমিৰ মান দিয়া আছে এটো আয়নাৰ দাঁতি বুলি কৈছে তো এটো আমাৰ ভূমি আহিব এটো লিখা 120 আৰু ইয়াতে উন্নতি
মানে এনেকৈ ওপৰৰ ফালে যে আছে থিয় হৈ আছে এইটো তোমাৰ উন্নতি হিচাপে আছে। তো এইটো উন্নতি আছে কিমান 80 আছে। তো এইটো কেঞ্চেল কৰি এইটো 60 টাইম যাব। এইটো আহিব তোমাৰ 6 × 48 আৰু 0 আহিব দুটা। তো ইয়াতে বি নাম্বাৰটো কাৰেক্ট আনসাৰ। 5 নম্বৰ চোৱা, এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে 48 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হ'লে অনুৰূপ বাহুটোৰ উচ্চতাৰ যোগ। এতিয়া চোৱা ত্ৰিভুজৰ কালি দি আছে 48 আৰু এটা বাহুৰ যোগ দি আছে কিমান 8 সেন্টিমিটাৰ। তেতিয়াহ'লে আনটো বাহুৰ যোগ কিমান হ'ব? এতিয়া চোৱা ত্ৰিভুজৰ কালি, ইয়াতে আমি জানো ত্ৰিভুজৰ কালি ইকুৱেল টু কি হাফ ইনটু ভূমি পূৰণ উন্নতি। এইটো ভূমি পূৰণ উন্নতি। এতিয়া ইয়াতে চোৱা ত্ৰিভুজৰ কালি দি আছে, ইফালে কিমান দি আছে 48 দি আছে, এইটো হাফ ইনটু ইয়াতে ভূমিৰ মান দি আছে কিমান 8 দি আছে, আৰু তোমাৰ যিটো উন্নতিটো আমি ওলাব লাগে। তো উন্নতিটো আমি উন্নতি কৰিয়ে ৰাখোঁ, এইটো উন্নতি। এতিয়া এইটো কেঞ্চেল কৰিলে এইটো 4 বাৰ যাব। তো ইফালে তোমাৰ উন্নতি যদি আমি ইফালে ৰাখি দিওঁ, উন্নতি ইফালে ৰাখি দিলে এইটো 48 আহিব, আৰু এইটো ইফালে গ'লে ডিভাইড হৈ যাব, এইটো হৰণ হৈ যাব। এইটো আহিব তোমাৰ কিমান আহিব 12 আহিব। তো ইয়াৰে আনসাৰ হ'ব বি নাম্বাৰটো কাৰেক্ট আনসাৰ। 6 নম্বৰটো চোৱা, এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ যোগ যথাক্ৰমে 1256 স্কোয়ার সেন্টিমিটার আৰু 31.4 মিলিমিটাৰ হ'লে সেই ভূমিৰ যোগ কি হ'ব? ইয়াতে ভূমিৰ মান ওলাবলৈ দিছে। আমি যেটো 5 নম্বৰ কৰিলোঁ তাতে আমাৰ উন্নতি ওলাবলৈ দিছিল বা উচ্চতা ওলাবলৈ দিছিল, এইটোত কেৱল ভূমিৰ মান ওলাবলৈ দিছে। তো ইয়াতে আমি লিখিম চোৱা, এইটো ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উন্নতি। তো ভূমি পূৰণ উন্নতি। এতিয়া ইয়াতে চোৱা কালি দিয়া আছে কিমান 1256 দিয়া আছে, এইটো হাফ ইনটু ইয়াতে কিন্তু ভূমিৰ মান আমি নাজানো, এইটো ভূমি, আৰু ইফালে তোমাৰ উন্নতিৰ মান চোৱা ইয়াতে 31.4 মিলিমিটাৰত দিয়া আছে। তো 31.4 আমি লিখোঁ ইয়াতে 31.4। এতিয়া যদি আমি ইফালে কেঞ্চেল আউট কৰোঁ, এইটো ইফালে আহিলে মাল্টিপ্লাই হৈ যাব, এইটো হৈ যাব তোমাৰ ভূমি ইজ ইকুৱেল টু, এইটো যদি ইফালে আহি মাল্টিপ্লাই হ'ব মানে 1256 ইনটু 2 ডিভাইডেড বাই এইটো 31.4। এতিয়া এইটো যদি তুমি হৰণ কৰিলে কিমান বাৰ যাব? এইটো 4 2 6 12 8 হ'লে এইটো 80 আহিব। তো ইয়াৰে আনসাৰ হ'ব 80 মিলিমিটাৰ। এইটো এ নাম্বাৰটো কাৰেক্ট আনসাৰ। 7 নম্বৰটো চোৱা কি কৈছে, 10 সেন্টিমিটাৰ ব্যাসযুক্ত বৃত্তৰ পৰিধিৰ যোগ কিমান হ'ব? ইয়াতে চোৱা বৃত্তৰ কিন্তু ইয়াতে ব্যাস দি আছে, ব্যাসাৰ্ধ দিয়া নাই। তো ইয়াতে তুমি আগতে লিখিলা এইটো ব্যাসাৰ্ধ কিমান হ'ব? ইয়াৰ ব্যাসাৰ্ধ হ'ব তোমাৰ 10/2, মানে এইটো হ'ল তোমাৰ 5 সেন্টিমিটাৰ। এতিয়া ওলাব দিছে কি পৰিধি। তো বৃত্তৰ পৰিধি কি হয়? দেয়াৰফৰ বৃত্তৰ পৰিধিৰ ফৰ্মুলা নিশ্চয় মনত আছে তোমালোকৰ। বৃত্তৰ পৰিধি হৈছে 2πr। ইয়াতে 2 ইনটু পাইৰ ভ্যালুটো বহাই দিয়া 22/7, আৰু আৰৰ ভ্যালুটো কিমান পালো 5 পালো। এতিয়া তোমাৰ এইটো আহিব 44 মাল্টিপ্লাইড বাই 5 ডিভাইডেড বাই কি 7 আহিব। এতিয়া এইটোৰে যদি ডিভাইড কৰিলে কিমান আহিব? 44ক 7ৰে ডিভাইড কৰা, 7ৰে ডিভাইড কৰিলে এইটো যাব তোমাৰ 6 বাৰ যাব, এইটো 42। আকৌ যদি ইয়াতে থাকিব 2, এটা পইণ্ট দিলে 0 আহিব, ইফালে আহিব তোমাৰ 2 বাৰ 14 6 পইণ্ট দিলে আকৌ 0, ইফালে তোমাৰ যাব 8 বাৰ, মানে 6.28 হ'ব। 6.28 ইনটু কিমান হ'ব 5 হ'ব। এতিয়া 8 5 গুণ 40ৰ 0, হাতত গ'ল 4, 5 দুগুণা 10, 10 4 14ৰ 4, হাতত গ'ল 1, 5 6 গুণ 30 একে 31। এইটো হ'ব তোমাৰ 31.4। তো ইয়াৰে সি নাম্বাৰটো কাৰেক্ট অপশ্যন, এইটো সি। তো চোৱা কি কৈছে, বৃত্তাকাৰ চোতাল এখনৰ পৰিধিৰ যোগ 154 মিটাৰ হ'লে চোতালখনৰ কালি উলিওৱা। ইয়াতে চোৱা বৃত্তৰ পৰিসীমা, ইয়াতে চোৱা বৃত্তৰ কালি ওলাবলৈ হ'লে আমাৰ ব্যাসাৰ্ধ লাগিব। ইয়াতে কিন্তু তোমাৰ ব্যাসাৰ্ধ দিয়া নাই, কিন্তু পৰিধি দিয়া আছে, গতিকে আমি পৰিধিৰ পৰা পাৰি। তো ইয়াতে লিখা বৃত্তৰ পৰিধি ইজ ইকুৱেল টু 2πr, পৰিধি দিয়া আছে 154 ইজ ইকুৱেল টু ইফালে আহিব 2 ইনটু পাইৰ ভ্যালু হৈছে 22/7, আৰু আৰৰ ভ্যালুটো আমি নাজানো, তো আৰৰ ভ্যালুটো আমি ইয়াৰ পৰা ওলাই লওঁ। এতিয়া চোৱা এইটো যদি ইফালে আনো, এইটো ইফালে আনিলে তোমাৰ r2 ইফালে ৰাখি দিলে ইফালে আহিলে হ'ব 154, এইটো ওপৰত গ'লে মাল্টিপ্লাই হৈ যাব, আৰু তলত থাকিব 2 ইনটু 22, মানে এইটো আহিব কিমান 44 আহিব। তাৰ মানে আৰৰ ভ্যালু ইয়াৰ পৰা পাম 49/2 মিটাৰ। এতিয়া তোমাৰ ওলাব লাগে কি কালি, আমাৰ বৃত্তৰ কালি লাগে। তো বৃত্তৰ কালিৰ ফৰ্মুলা আছিল কি পাই r স্কয়াৰ। তো ইফালে আহিব 22/7, আৰু ইফালে তোমাৰ আৰৰ ভ্যালুটো আছে 49/2 ইনটু 49/2। এটা দুবাৰ লিখিলোঁ কাৰণ ইয়াতে তোমাৰ স্কয়াৰ আছে, স্কয়াৰ মানে কি দুইবাৰ লিখা হয়। তো এইটো আমি দুইবাৰ লিখিলোঁ, এইটো কেঞ্চেল কৰিলে এইটো যাব 11 বাৰ যাব, আৰু এইটো যাব কিমান বাৰ 7 বাৰ, আৰু ইফালে কেঞ্চেল যাবনে নাযায়। এতিয়া তুমি এইটোৰে ডিভাইড কৰা, এইটো ডিভাইড কৰিলে কিমান আহিব? এইটো ডিভাইড কৰিলে আহিব 1886.5 স্কয়াৰ মিটাৰ। এইটো হ'ল ইয়াতে আনসাৰ।
9 নম্বৰটো চা কি কৈছে এখন বৃত্তাকাৰ পিৰিছৰ কালি 77.5 স্কয়াৰ সেন্টিমিটাৰ হলে পিৰিছখনৰ ব্যাস কিমান এতে কিন্তু তোমাৰ ব্যাসৰ কথা সুধিছে ব্যাসাৰ্ধৰ কথা সোধা নাই এতে যেহেতু বৃত্ত বুলি কৈছে তো বৃত্তৰ পৰিধি আমি জানাতে আমি লিখিম বৃত্তৰ কালি এটো হ'ব তোমাৰ কি পাই r স্কয়াৰ এতে সব বৃত্তৰ কালি দিয়া আছে কি 77.5 দিয়া আছে আৰু ইফালে পাইৰ ভ্যালু হৈছে 22/7 আৰু ইফালে আমাৰ r ৰ ভ্যালুটো দিয়া নাই গতিকে তো আমি r টো r স্কয়াৰে ৰাখিছো এতিয়া এটো ইফালে আহিলে মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই হলে হ'ব 77.5 multiplied by 7 আৰু এই 22 টো ইফালে আহিলে ডিভাইড হৈ যাব তো ইফালে থাকিব কি r স্কয়াৰ এটো যদি তুমি ডিভাইড কৰিলে এটো পাবা 24.66 আৰু ইফালে আছে r স্কয়াৰ এতিয়া তুমি যদি ইফালে r ৰাখি দিয়া স্কয়াৰটো ইফালে গলে ৰুট ওভাৰ হৈ যাব 24.66 তোমালোকে এটো বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব লাগে মই আগৰ যেটো অনুশীলনী আছিল ৰিভিজন 1 সেইবোৰত শিকাই থৈছো তোমালোকে চাই লবা কেনেকৈ বৰ্গমূল উলিওৱা হয় তো ইয়াৰে বৰ্গমূল হ'ব তোমাৰ 4.96 মিটাৰ এতিয়া চা r মানে কি আছিল ব্যাসাৰ্ধ আছিল এতিয়া আমাৰ ব্যাস ওলাব লাগে আমি সকলোৱে জানো যে ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা আৰু ব্যাস ওলাবলৈ দিছে গতিকে ব্যাসাৰ্ধ পালো আমি কিমান 4.96 গতিকে ইয়াৰে ব্যাস কিমান হ'ব তো ব্যাস হৈছে ব্যাসাৰ্ধৰ 2 গুণ তো এটো 2 ৰে মাল্টিপ্লাই কৰি দিয়া 4.96 এটো মাল্টিপ্লাই কৰিলে এটো কিমান আহিব এটো আহিব তোমাৰ 2 4 8 মানে 9.92 মিটাৰ আহিব এটো হলেৰে আনসাৰ নম্বৰ 6 কি কৈছে এখন কাহিৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা লিখা এটো চা কাহিৰ কথা কৈছে কাহি মানে যে এনেকুৱা যে কাহি থাকে সেই কাহিৰ কথা কৈছে তো এটো কাহিটো তোমাৰ কি হয় বৃত্তই হয় তো ইয়াতে যদি আমি ওলাবলৈ যাও এটো চা কাহিৰ কালি এটো কি হ'ব তোমাৰ বৃত্তৰ কালিৰ সমান হ'ব তো এটোৰ সলিউশন তো বৃত্তৰ নিচিনাই হয় এতিয়া চা ইয়াতে তোমাৰ কালি দিয়া আছে 616 আৰু ইফালে আমি পাইৰ ভ্যালু জানো 22/7 আৰু ইফালে r ৰ ভ্যালুটো আমি নাজানো গতিকে r ৰ ভ্যালুটো আমি ৰাখি দিও এতিয়া ইফালে আহিলে হ'ব 616 multiplied by 7 divided by 22 is equal to r এটো ইফালে আহিলে পূৰণ হৈ যায় আৰু এটো ইফালে আহিলে ডিভাইড হৈ যাব এতিয়া এটো যদি আমি ডিভাইড কৰিলে এটো পাম আমি সৰি ইয়াতে r স্কয়াৰ আছে গতিকে ইয়াতে r স্কয়াৰ আহিব তো r স্কয়াৰ ইজ ইকুৱেল টু এটো ডিভাইড কৰিলে পাম আমি 196 এতিয়া r ইফালে ৰাখি দিলে এটো ইফালে গলে তোমাৰ ৰুট ওভাৰ হৈ যায় গতিকে r ইজ ইকুৱেল টু এটো 196 টো কাৰ বৰ্গ হয় এটো হয় 14 মানে 196 ৰ বৰ্গমূল হৈছে 14 এতিয়া আমাৰ লাগে কি লাগে তোমাৰ পৰিসীমা তো আমি ব্যাসাৰ্ধ উলাই ললো পৰিসীমাটো কি হ'ব 2 পাই r হ'ব তো 2 পাইৰ ভ্যালু হৈছে 22/7 আৰু r ৰ ভ্যালু এইমাত্ৰ পালো 14 এতিয়া তোমাৰ এটো ক্যান্সেল কৰা এটো যাব কেইবাৰ যাব 7 2 গুণা 14 আৰু ইফালে হ'ব তোমাৰ 44 আৰু 2 88 তো ইয়াৰে সি নম্বৰটো শুদ্ধ উত্তৰ 11 নম্বৰটো চা 11 নম্বৰত কি কৈছে এটা আয়তৰ পৰিসীমা 120 সেমি আৰু দিক হৈছে 40 সেমি আয়তৰ কালি উলোৱা একেবাৰে ইজি হয় এতে দিয়া আছে তোমাৰ আয়তৰ পৰিসীমা দিয়া আছে তো আয়তৰ পৰিসীমা আমাৰ দিয়া আছে ইয়াতে তো ইয়াতে লিখা আয়তৰ পৰিসীমা 120 তো আয়তৰ পৰিসীমা কি হয় 2 * l + b যত l মানে হৈছে দিক আৰু b মানে হৈছে প্ৰস্থ এটো হ'ব তোমাৰ 120 আহিব ইয়াতে 2 এতে সা l ৰ ভ্যালুটো দিয়া আছে l ৰ ভ্যালু কিমান দিয়া আছে 40 দিয়া আছে তো ইয়াতে 40 বহাই দিয়া আৰু ইফালে থাকিব b = 120 তো এটো আহিব 2 40 * 80 আৰু ইফালে আহিব 2 * b মানে 2b এটো তোমাৰ কি হয় বিতৰণ বিধি হয় মানে এটোৰে এটোকে এবাৰ পূৰণ কৰিব লাগে আকৌ এটোকে পূৰণ কৰিব লাগে তো 2 40 * 80 হল আৰু 2 পূৰণ b মানে 2b আৰু = 120 এতিয়া তোমাৰ 2b ইফালে ৰাখি দিলে এটো ইফালে পজিটিভ আছে এটো ইফালে গলে মানে যদি আমি হুফালে পক্ষান্তৰ কৰো এটো নেগেটিভ হ'ব নেগেটিভ হলে এটো কিমান আহিব এটো আহিব তোমাৰ 40 আহিব এতিয়া তোমাৰ ইয়াতে আছিল কি 2b আছিল তো ইফালে b ৰাখি দিলে ইফালে তোমাৰ 40 বাই কি হ'ব 2 হ'ব মানে b ৰ ভ্যালু আমি পালো 20 এতিয়া 20 ক 2 ৰে হৰণ কৰিলে 20 পোৱা যায় কিন্তু ইয়াতে আমাৰ লাগে আয়তৰ কালি তো देयरफॉर এটো কালি আয়তৰ কালি কি আছিল আয়তৰ কালি আছিল l পূৰণ b এতে l ৰ ভ্যালু দিয়া আছে 40 আৰু b ৰ ভ্যালু এইমাত্ৰ পালো 20 তো 4 2 গুণা 8 আৰু 0 আহিব কেইটা দুটা মানে 800 এটা আহিব স্কয়ার সেন্টিমিটার এটো হলিয়াৰে आंसर 12 নম্বৰটোত কি কৈছে কোঠা এটাৰ এখন বেৰৰ জোখ 4.5 মিটাৰ মাল্টিপ্লাইড বাই 3.6 মিটাৰ মানে এটো হৈছে দিক আৰু এটো হৈছে প্ৰস্থ আৰু 2 মিটাৰ আৰু 1 মিটাৰ জোখৰ দুৱাৰৰ বাবে বেৰখনৰ কিছু ঠাই এৰি থোৱা আছে মানে এনেকুৱা এখন বেৰ আছে আৰু এই বেৰখনৰ পৰা এই ইমানখিনি এটা কি কৰা আছে দুৱাৰৰ কাৰণে এইখিনি ঠাই এৰি দিয়া হৈছে তেতিয়া হলে আমি কি কৰিব লাগে ৰং লগাবৰ বাবে বেৰখনৰ কালি মানে যে বাকি যিখিনি ৰৈ গল এইখিনিৰ কালি আমি খোলাব লাগে একেবাৰে ইজি হয় এতে সোৱা এটো এটা কি হয় আয়ত হয় আৰু এটো এটা কি হয় আয়ত হয়
তো ইয়াতে প্ৰথমতে আমি কি কৰিম এই যে গোটেইখিনিৰ আমি আগতে কালি ওলাই লম তাৰ পিছত এটোৰ কালি ওলাম তো এটোৰ পৰা এটো মাইনাস কৰি দিলেই আমাৰ কালিখিনি ওলাই যাব তো এতে চা বেৰৰ কালি এটো বেৰখনৰ কালি বেৰখনৰ কালি কি হ'ব 4.5 multiplied by 3.6 তো এটা আহিব তোমাৰ 16.2 স্কয়ার মিটার আৰু তোমাৰ যেটো দুৱাৰ আছে দুৱাৰৰ কালি কি হ'ব 2 into 1 কাৰণ ইয়াতে দিক দি আছে 2 আৰু প্ৰস্থ আছে 1 যেটো তোমাৰ এটো আয়ত হয় আয়তৰ কালি কি হয় দিকপ্ৰণ প্ৰস্থ হয় মানে এটো হ'ব 2 স্কয়ার মিটার এতিয়া তোমাৰ অবশিষ্ট মানে ৰং লগাবৰ বাবে কিমানখিনি কালি লাগিব তো এইখিনি অবশিষ্ট অংশৰ কালি এটো কি হ'ব 16.2 minus 2 স্কয়ার মিটার এতে এটোৰ পৰা মানে এই গুটেইখিনিৰ পৰা এইখিনি মাইনাস কৰি দিলে এটো আহি যাব এটো হ'ব তোমাৰ 14.2 স্কয়ার মিটার এটো হল आंसर নাম্বার কি কৈছে ছয় এডাল তারেৰ 10 সেন্টিমিটার বাহু বিশিষ্ট বর্গ এটি বনোৱা হল যদি তারডালেৰ এটা আয়ত বনোৱা হয় যাৰ দিক 12 সেন্টিমিটার হয় তেন্তে আয়তটোৰ প্ৰস্থ কিমান হ'ব একেবাৰে ইজি হয় মানে ইয়াতে তোমাৰ কি আহিব যেটো তোমাৰ বর্গ আছে সেই বর্গটোৰ যেটো পৰিসীমা হেতুৰ পৰিসীমা আয়তটোৰ পৰিসীমাৰ সমান হ'ব কিন্তু আয়তটোৰ দিক দি আছে 12 সেন্টিমিটার আমি প্ৰস্থৰ মানটো ওলাব লাগে তো ইয়াতে সা বর্গৰ পৰিসীমা ইকুয়াল টু আয়তৰ পৰিসীমা আয়তৰ পৰিসীমা এতে সা বর্গৰ বাহু দি আছে বর্গৰ পৰিসীমা কি 4 into বাহু তো 4 into 10 আৰু আয়তৰ পৰিসীমা হৈছে 2 into l plus b এতিয়া তোমাৰ ইফালে আহিব 4 * 2 = 40 আৰু ইফালে আহিব l ৰ মানটো দি আছে 12 তো ইফালে লিখা 2 into l plus b এফালে আহিব 12 এটো হ'ব 12 হ'ব তো ইফালে আহিব 40 = এটো আকৌ পূৰণ কৰা এটোৰ এবাৰ পূৰণ আকৌ এটোৰ এবাৰ পূৰণ কৰিব লাগিব তো 12 * 2 = 24 প্লাস আৰু 2 পূৰণ b মানে 2b এতিয়া তুমি ইফালে 24 টো ইফালে আনিলে মাইনাস হৈ যাব মানে 40 - 24 = কি হ'ব 2b হ'ব এতিয়া সা ইয়াৰে পৰা আমি b ৰ ভ্যালুটো ওলাব লাগে তো এইখিনিৰ পৰা তোমাৰ b থাকিব 6 আৰু 1 ইফালে 16 থাকিব = কি হ'ব 2b হ'ব তো b ৰ ভ্যালু আহিব 16 ডিভাইডেড বাই কি হ'ব 2 = কিমান হল 8 হল কিন্তু আমাৰ লাগে কি আমাৰ লাগে প্ৰস্থটো আমি পালো এতে কোনটো ক্ষেত্ৰৰ কালি অধিক গতিকে আমি বৰ্গৰ আৰু আয়তৰ দুটাৰে কালি ওলাব লাগিব এতিয়া সব বৰ্গৰ কালি কি আছিল বাহু পূৰণ বাহু আছিল তো এতে বৰ্গৰ বাহু দি আছে তোমাৰ 10 দি আছে গতিকে এটো কি হ'ব 10 পূৰণ 10 হ'ব মানে এটো হ'ব তোমাৰ 100 স্কয়ার সেন্টিমিটার আৰু তোমাৰ আছে আয়তৰ কালি এতে আয়তৰ কালি আছিল কি তোমাৰ দিকপ্ৰণ প্ৰস্থ মানে l into b l ৰ ভ্যালু কিমান আছে l ৰ ভ্যালু আছে 12 আৰু তোমাৰ b ৰ ভ্যালু আছে কিমান 8 তো ইফালে আহিব কিমান আহিব 96 স্কয়ার সেন্টিমিটার এটা কার কালি বেশি হ'ব এটা হ'ব তোমাৰ বৰ্গৰ কালি বেশি হল তো বৰ্গৰ কালি বেশি আৰু কিমান বেশি হ'ব এটো হ'ব তোমাৰ 100 - 96 = 4 স্কয়ার সেন্টিমিটার কি হ'ব বেশি হ'ব এটো হলে নে आंसर 14 নম্বৰ কোৱেশ্চন কি কৈছে সা কাখৰ চিত্ৰত ABCD এটা সমান্তৰিক ইয়াতে ABCD এটা সমান্তৰিক দি আছে AB আৰু BC ৰ যোগক্ৰমে 6 cm আৰু 4 cm এতে তোমাৰ AB ৰ ভ্যালু দি আছে 6 cm আৰু BC ৰ ভ্যালু দি আছে 4 cm এটো BC এটো দি আছে 4 cm AD ভূমি সাপেক্ষে উচ্চতা BF ৰ যোগ যেটো তোমাৰ AD আছে এটো ভূমি সাপেক্ষে BF উচ্চতা এটো BF আছে এটোৰ যোগ হৈছে কিমান 4.9 cm আৰু AB ভূমি সাপেক্ষে উচ্চতা DE ৰ মান ওলাব লাগে তো এটো হৈছে AB ভূমি আৰু এটো DE তো আমাৰ এই DE ৰ ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগে তো ইয়াতে সোয়া প্ৰথমতে এটা সমান্তৰিকৰ কালি আমি কি জানো সমান্তৰিকৰ কালি কি আছিল সমান্তৰিকৰ কালি হল ভূমি পূৰণ উন্নতি সমান্তৰিকৰ কালি = এটো ভূমি পূৰণ উন্নতি বা উচ্চতা এতিয়া আমি ABCD ৰ কালি ওলাম ABCD কালি ওলোৱাৰ সময়ত আমি কি কৰিম প্ৰথমতে আমি দুটা ভাগ কৰি লম এটা হৈছে তোমাৰ AB ভূমি সাপেক্ষে DE আৰু এটা হৈছে তোমাৰ AD ভূমি সাপেক্ষে BF তো প্ৰথমতে আমি ABCD ৰ কালি ওলাই লও ABCD ৰ কালি
এ বি চি ডিৰ কালি এটো আহিব তোমাৰ এটো আহিব হাফ ইনটু ইফালে তোমাৰ এডি টু আগতে লৈ লও এডি ইনটু আৰু ইফালে তোমাৰ এডি সাপেক্ষে এটোৰ কি আছিল বি এফ আছিল বি এফ এতে ভ্যালু কেটা বহাই দিয়া এটো আহিব হাফ ইনটু এডিৰ ভ্যালুটো তো আমি নাজানো গতিকে আমি এডিৰ ভ্যালুটো আমি দি থও এতে চা যেটো এডিৰ ভ্যালু এটো তোমাৰ বিসিৰ সমান হ'ব কাৰণ তোমাৰ এডি সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় আৰু ইয়াতৰ বাহুৰ মান সমান হয় তো এটো আমি লিখিব পাৰো 4 আৰু যেটো তোমাৰ বি এফ আছে এটো হৈছে তোমাৰ 4.9 এতে এটো ক্যান্সেল কৰিলে 2 যাব আৰু এটো 4 দুগুণ 8 মানে এটো হ'ব 9.8 স্কয়ার সেন্টিমিটার আৰু তোমাৰ আকৌ তোমাৰ এ বি সি ডিৰ কালি এটো আমি এতিয়া লম এটো এ বি ভূমি সাপেক্ষে এটো আহিব হাফ ইনটু এ বি ইনটু ডি ই বুঝিবলা নিশ্চয় এটা হৈছে তোমাৰ এডি সাপেক্ষে আৰু এটা হৈছে এ বি ভূমি সাপেক্ষে এটো যেহেতু তোমাৰ দুটা দিয়াই আছে এটো এ বি আর এটা দিয়া আছে বি এফ এই কারণে দুটা লইছে তো এটো হাফ ইনটু এবির ভ্যালুটো কিমান দিয়া আছে 6 দিয়া আছে আর ডি ই টু না জানো তো এবির ভ্যালু 6 দিয়া আছে আর ইফালে সো এটোর কালি হল 9.8 এতিয়া এটো আমি ক্যান্সেল করলে তো যাব তিনবার তো এটো ডি ই এর ভ্যালু কিমান আহিব এটো তিনবার ক্যান্সেল আউট করলে 3 হয় আর ইফালে যদি আমি ডি ই টু রাখি দেউ ডি রাখি দিলে 3 টু ইফালে হলে ডিভাইড হবে ডিভাইড হলে এটো কিমান আহিব এটা আহিব 3.26 আহিব এটো সেন্টিমিটার ঠিক আছে সা এবিসি ত্রিভুজৰ কালি 30 সেন্টিমিটার স্কয়ার আর বিসি ভূমি সাপেক্ষে উচ্চতা এডি 10 সেন্টিমিটার বিসিৰ যোগলা একেবাৰে ইজি হয় এটো তোমাৰ এনেকুৱা এটা ত্রিভুজ আছে এটো ধৰা এ বি সি এতে বিসি ভূমি সাপেক্ষে আৰু এর কালি দি আছে কি 30 সেন্টিমিটার এতে আমি বিসিৰ যোগটো উলাব লাগে আৰু ইয়াতে তোমাৰ এনেকুৱা এটা পারপেন্ডিকুলার আছে এডি যাৰ দিক দি আছে তোমাৰ 10 সেন্টিমিটার তেতে হলে আমি এটোৰ মান উলাব লাগে তো ত্রিভুজৰ কালি কি হয় তো ত্রিভুজৰ কালি হইছে তোমার হাফ ইনটু ভূমিপুরণ উন্নতি বা উচ্চতা ইয়াতে ত্রিভুজৰ কালি দিয়া আছে এটো 30 সেন্টিমিটার মানকেটা বহাই দিয়া এটো হাফ ভূমির মান আমি না জানো মানে এটো আর উন্নতি দিয়া আছে কিমান এটো দিয়া আছে 10 দিয়া আছে এটো ক্যান্সেল করলে এটো যাব 5 বার আর ভূমি ইফালে রাখি দিলে ইফালে 5 টু মাল্টিপ্লাই হই আছে গতিকে এটো ইফালে হলে ডিভাইড হবে মানে 30/5 হবে এটো হবে 6 সেন্টিমিটার এটো হলে রে आंसर 16 नंबर क्वेश्चन तो सा ट्रायंगल PQR और QR और PR और যোগক্রমে 4 সেন্টিমিটার আর 8 সেন্টিমিটার এটা PQR এটা ত্রিভুজ আছে এই ত্রিভুজৰ QR ৰ যেটো ভ্যালু QR এটো দি আছে কিমান 4 সেন্টিমিটার আৰু PR এটোৰ ভ্যালু দি আছে 8 সেন্টিমিটার QR ভূমি সাপেক্ষে উচ্চতা PL এটো QR ভূমিৰ ওপৰত PL হৈছে উচ্চতাৰ যোগ এটো দি আছে 5 সেন্টিমিটার এটো কিমান দি আছে 5 সেন্টিমিটার তেতিয়া হলে PR ভূমি সাপেক্ষে এটো PR ভূমি এটো QM এর উচ্চতা মানে এটোৰ ভ্যালু আমি ফাইন্ড আউট কৰিব লাগে এতে সা আমি প্ৰথমতে ট্রায়াঙ্গল PQR ৰ কালি উলাই লও ট্রায়াঙ্গল PQR ৰ কালি কি হ'ব এটা আহিব তোমাৰ হাফ ইনটু ভূমি পূরণ এটো উন্নতি বা উচ্চতা এতে সা হাফ PQR যদি লও ভূমি আছে কিমান তোমাৰ ভূমি হল 4 ভূমিটো QR ৰ ভ্যালু কিমান দি আছে 4 সেন্টিমিটার দি আছে আর উন্নতিটো কি হয় PL হয় PL এর ভ্যালু দি আছে 5 তো এটো হইব তোমার তো কেনে দুইবার 2 5 গুণ কিমান হল এটো 10 সেন্টিমিটার স্কয়ার হল একেদরে আমি PQR এর কালি এটো ভূমি PR লম ট্রায়াঙ্গল PQR এর কালি এতিয়া প্রথমতে আমি ভূমি এটো ললো QR লৈছো এতিয়া আমি লম PR ত্রিভুজৰ কালি ইজ ইকুয়াল টু হাফ ইনটু ভূমিপুরণ উন্নতি হাফ ইনটু ভূমিপুরণ উন্নতি ইয়াতে এটোৰ ভ্যালু দিয়া আছে 10 ইফালে আহিব হাফ আমাৰ QM ৰ যোগটো লাগে ইয়াতে তোমাৰ ভূমিটো হৈছে তোমাৰ 8 আৰু উন্নতিটো হৈছে QM গতিকে এটো আমি QM লিখিলো এটো ক্যান্সেল আউট কৰা তো 4 বাৰ যাব এটো ইফালে আহিলে হৰণ হ'ব তো QM = 10 divided by 4 এটা আহিব তোমাৰ 2 লে কাটিলে 5 বার 2 বার আর ইফালে যাব 2 2 গুণ 4 রে 2.5 সেন্টিমিটার এর 16 নাম্বার যেটো কোশ্চেন আছে এটো তোমার কোশ্চেনত ডাউট থকা যেন লাগি আছে তোমালোকে এবাৰ চাই লবা এতে চোৱা QR বুলি কৈছে তো QR ৰ ভ্যালু 4 আছে আৰু PR ৰ ভ্যালু আছে কিমান দিয়া আছে তোমাৰ এটো দিয়া আছে 8 সেন্টিমিটার তোমালোকে এবাৰ চাই লবাচোন এটো আসলতে এই 8 টো ইফালে আহিব লাগিছিল আৰু এটো ইফালে গৈ যাব লাগিছিল মানে QR ৰ ভ্যালুটো 8 হ'ব লাগিছিল আৰু PR ৰ ভ্যালুটো 4 হ'ব লাগিছিল কিন্তু ইয়াতে যেহেতু ক্ৰমে আছে মানে এটো লগত এটো আহিব এটো লগত এটো যাব তোমালোকে এবাৰ চেক আউট কৰিবা
ট্রায়াঙ্গল এবিসিৰ বিসি ভূমি সাপেক্ষে উচ্চতা এডিৰ যোগ 4 সেন্টিমিটার আমাৰ ইয়াতে এটা ট্রায়াঙ্গল আছে এটো তোমাৰ এবিসি ট্রায়াঙ্গল আছে এ বি সি আৰু ইয়াতে কৈছে তোমাৰ বিসি ভূমি সাপেক্ষে এটো বিসি ভূমি আৰু ইয়াতে এটা উচ্চতা আছে এ ডি এটো ধৰা ডি আৰু এটোৰ যোগ দি আছে কিমান 4 সেন্টিমিটার পি বিসিৰ এটা বিন্দু ইয়াতে বিসি আছে আৰু ইয়াৰ ওপৰত আন এটা বিন্দু আছে হেতু হৈছে পি যাতে বিপি কি হয় 3 সেন্টিমিটার মানে বি আৰু পি ইয়াৰ মাজৰ যেটো দৈৰ্ঘ্য হেতু দি আছে কিমান 3 সেন্টিমিটার আৰু এবিপিৰ কালি এবিপিৰ কালি এ পি সিৰ কালিৰ সমান হয় তেতিয়া হলে পিসিৰ যোগ আমি ওলাব লাগে তো এতে চোৱা ত্ৰিভুজ এ বি পিৰ কালি এটো দিয়াই আছে এ বি পিৰ কালি ট্রায়াঙ্গল এ পি সিৰ কালি এটো আমাৰ প্ৰশ্নতে দিয়া আছে এটো ইয়াতে আমাৰ ধুনিয়াকে দিয়া আছে তো এটো আহিব তোমাৰ হাফ ইনটু ত্ৰিভুজৰ কালি হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি তো ইয়াতে তোমাৰ এ বি পিৰ কাৰণে এ বি পিৰ কাৰণে ইয়াতে তোমাৰ ভূমি কি আছে ভূমি আছে বিপি আৰু উন্নতি আছে কি এ ডি আৰু ইফালে আহিব তোমাৰ হাফ আৰু ইফালে তোমাৰ ভূমি কি আছে ভূমি হ'ব তোমাৰ পিসি আৰু উন্নতি কি হ'ব এ ডি এতিয়া তোমাৰ চা এটো যদি ইফালে হয় এটো আৰু এটো কেনসেল যাব আৰু ইফালে এ ডি আৰু এ ডিও কেনসেল যাব থাকিব তোমাৰ বিপি ইফালে ৰল বিপি আৰু ইফালে ৰল পিসি এতিয়া তোমাৰ বিপিৰ ভ্যালু দি আছিল কিমান 3 আৰু গতিকে পিসিৰ ভ্যালু কি হ'ব 3 হ'ব তো এটো হল ইয়াৰে আনসার নাম্বার 2 এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ যোগ 10 মিটাৰ হলে বাগিচাখনৰ কালি নিৰ্ণয় কৰা ইয়াতে কৈছে অৰ্ধবৃত্তাকাৰ কথা কৈছে তো ইয়াতে চোৱা ইয়াতে আমাৰ ব্যাসাৰ্ধ দিয়া আছে মানে আৰৰ ভ্যালুটো দিয়া আছে কি 10 মিটাৰ তো देयरफॉर কালি কি হ'ব কালি এটো পাই r স্কয়ার আৰু যেহেতু অৰ্ধ বুলি কৈছে অৰ্ধ মানে কি আধা মানে এটো আধা কৰি দিয়া মানে 2 ৰে ভাগ কৰা এটা আহিব ইয়াতে পাইৰ ভ্যালুটো দিয়া আছে 3.14 ইনটু r মানে ব্যাসাৰ্ধ 10 দিয়া আছে গতিকে এটা আহিব 10 ইনটু 10 যেহেতু স্কয়ার আছে গতিকে দুইবাৰ আহিব ডিভাইডেড বাই 2 এটো যাব 5 বাৰ এটা কাটিলে আৰু এটোৰে তোমাৰ 3.14 ইনটু 10 মানে এটো হ'ব 31.4 আৰু ইফালে আছে মাল্টিপ্লাইড 5 তো এটা আহিব 0 5 4 গুণ 20 2 5 4 গুণ 5 যে 7 2 15 2 17 আৰু পয়েন্ট আহিব 11 আগত তো এটো 177 19 নম্বৰ কোৱেশ্চনটো চা 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি উঠোৱা হল টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি এতে চা এনেকুৱা এটা কাঠৰ টুকুৰা আছে বৃত্তাকাৰ এটো তোমাৰ ব্যাসাৰ্ধ দি আছে 4 সেন্টিমিটাৰ ইয়াৰ ভিতৰৰ পৰা এটা কাটি পেলোৱা হৈছে যাৰ ব্যাসাৰ্ধ দি আছে 3 সেন্টিমিটাৰ তেতিয়ালে যে বাকি যে ৰৈ গল এইখিনি তুমি কালি ওলাব লাগে তো ডাঙৰটোৰ পৰা আমি সৰুটো মাইনাস কৰি দিলে কালি ওলাই যাব তো ইয়াৰে আমি একেবাৰে ইজিলি সলিউশন কৰিব পাৰি তো অৱশিষ্ট অংশৰ কালি হ'ব অংশৰ কালি এটো ডাঙৰ বৃত্তৰ কালি মাইনাস সৰু বৃত্তৰ কালি তো ডাঙৰ বৃত্তৰ কালি এটো তোমাৰ আহিব পাই r স্কয়ার তো ইফালে 22/7 ইনটু r স্কয়ার তাৰ ভ্যালু 4 আছে মানে 4 ইনটু কি হ'ব 4 মাইনাস সৰু বৃত্তৰ কালি এটো আহিব 22/7 আৰু এটো দি আছে তোমাৰ 3 গতিকে 3 ইনটু কি হ'ব এখানে বুজি পাইছা নিশ্চয় বৃত্তৰ কালি কি আছিল পাই r স্কয়ার ফৰ্মুলা আছিল না হেতু ফৰ্মুলাত বহাই দিছো r স্কয়ার মানে তোমাৰ দুবাৰ আহিব এটো হৈছে ডাঙৰ বৃত্ত আৰু এটো হৈছে সৰু বৃত্ত এটো তুমি ক্যালকুলেশন কৰিলে এটো কিমান আহিব এটো আহিব তোমাৰ 4 4 গুণ 16 আৰু 22 ৰে মাল্টিপ্লাই কৰিলে আহিব 352 ডিভাইডেড বাই 7 মাইনাস এফালে তোমাৰ 3 3 9 এটো মাল্টিপ্লাই কৰিলে আহিব 198 ডিভাইডেড বাই 7 দুটাৰ পৰা 7 কমন ল এটা আহিব 352 মাইনাস 198 টো আহিব তোমাৰ 1 5 আৰু এফালে আহিব 4 ডিভাইডেড বাই 7 মানে এটো আহিব তোমাৰ 22 সেন্টিমিটার স্কয়ার 20 নম্বৰ কোৱেশ্চনটো চা 44 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তার এগাডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এতে দিয়া আছে আকৃতি পোৱা গল যাৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 44 সেন্টিমিটাৰ তেতিয়ালে ব্যাসাৰ্ধ ওলাবলৈ দিছে তো এতে চা এটো যে এনেকুৱা তার আছিল আৰু সেই তার এনেকে মিলাই এটা কি কৰিছে বৃত্ত পোৱা গৈছে আৰু এটো মানে দৈৰ্ঘ্য হৈছে কিমান 44 সেন্টিমিটাৰ তাৰ মানে এই বৃত্তটোৰ পৰিধি দিয়া আছে বৃত্তটোৰ পৰিধি কিমান হ'ব বৃত্তৰ পৰিধিটো হ'ব তোমাৰ 44 এটো বৃত্তৰ পৰিধি হৈছে কি 2 পাই r ইফালে আহিব 44 ইফালে 2 ইনটু পাইৰ ভ্যালুটো 22/7
আৰৰ ভ্যালুটো আমি নাজানো ইফালে আহিব 44 এটো তুমি ইফালে এটো লৈ গলে তোমাৰ এটো ডিভাইড হৈ যাব দুইটো ভ্যালু লৈ ডিভাইড হৈ যাব ইফালে থাকিব 22/7 ইনটু r = 22 আগৰ 22 ইফালে গলে ডিভাইড হ'ব মানে 22 কেনসেল যাব গতিকে আৰৰ ভ্যালু কিমান থাকিব 7 সেমি থাকিব তাৰ মানে এই বৃত্তটোৰ ব্যাসাৰ্ধ আমি কিমান পালো therefore বৃত্তটোৰ ব্যাসাৰ্ধ আমি কিমান পালো 7 সেমি 1 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ কোৱেশ্চন 21 নম্বৰ কি কৈছে চা এটা ঘড়ীৰ কাঁটা মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য হৈছে 20 মিমি আধা ঘণ্টা মিনিটৰ কাঁটাডাল আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব এতে চোৱা মিনিটৰ কাঁটাডালে 1 ঘণ্টাত কিমান অতিক্ৰম কৰে তো 1 ঘণ্টাত মিনিটৰ কাঁটাডালে এটো 360 ডিগ্ৰী অতিক্ৰম কৰে তো ঘড়ী দেখা পাইছা নিশ্চয় এনেকুৱা তোমাৰ ঘড়ী আছে এতে তোমাৰ ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা যেটো আছে ঘণ্টাৰ কাঁটা এটো এপাক ঘূৰিলে 1 ঘণ্টা হয় মিনিটৰ কাঁটাডাল তো কিমান ডিগ্ৰী ঘূৰে এনেকুৱা যেটো কোণ থাকে হেতু হৈছে কিমান ডিগ্ৰী 360 ডিগ্ৰী হৈছে এতিয়া তোমাৰ আধা ঘণ্টা কৈছে তো therefore আধা ঘণ্টাত কি হ'ব ইয়াৰ আধা হলে 360 ডিভাইডেড বাই 2 হ'ব মানে এটো কিমান আহিব 180 ডিগ্ৰী আহিব এতিয়া তোমাৰ এই কোণটো যিমানখিনি ঘূৰিছে এইখিনি মানে আধা ঘণ্টা ধৰা ইয়াতে আহিছে আমাৰ এইখিনিৰ কোণ আমি ওলাব লাগে এটো আমি ধৰি লৈছো থিটা মানে মিনিটৰ কাঁটাডালে এটো উৎপন্ন কৰা কালি তো কিমান আহিব থিটা বাই 360 ইনটু পাই r স্কয়ার এটো বৃত্ত এখানে পাই r স্কয়ার আহিছে থিটাৰ ভ্যালুটো কিমান হ'ব এতে 180 হ'ব 180 এটো থিটা 180 ডিগ্ৰী আৰু ইফালে আছে 360 এটো কেনসেল যাব আৰু ইফালে পাইৰ ভ্যালু আছে 22/7 আৰু r ৰ ভ্যালুটো আছে তোমাৰ 20 এতে দিয়া আছে না 20 মিমি তেকে 20 যেটি স্কয়ার আছে গতিকে আমি দুইবাৰ লিখিম 20 * 20 এটো যাব তোমাৰ 18 * 18 18 * 2 = 34 আকৌ 2 रे 2 * 2 2 10 * 20 ইফালে রল তোমাৰ 210 আৰু ইফালে রল 20 তো পূৰণ কৰিলে কিমান আহিব এটো আহিব তোমাৰ 220 এটো পূৰণ কৰিলে 22 পূৰণ 10 220 পূৰণ 20 আৰু ইফালে রল কিমান 7 এটো তুমি হৰণ 6 to 8.57 মিমি স্কয়ার ইয়াতে যিবোৰ তোমাৰ পূৰণ বা হৰণ কৰা হৈছে সেইবোৰ মই আগতে কৰি লৈছিলো তোমালোকে নিজে ট্ৰাই কৰিবা পূৰণ কৰাটো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ